গাঁৱত গৈ অলপমান থাকিব লাগে হয় ন দেউতাৰ লগত গাঁৱত গৈ অলপ থাকো নিজৰ তাত মানুহ আছে বহুত বিচাৰে কি আপুনি ইমানটো IPS হৈ গ'লে নিজৰ কাৰণে যি আছে আমাৰ গাঁৱটো কোনে চাব পৰিবাৰক কোনে চাব কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে যিটো জবৰ আগতো থাকে না এটা সৰু জীৱন আছে মই ভাবিলো এইটো খতম হৈ যাব নেকি এইটো কৰি কৰি সেইকাৰণে আৰু বস্তু আছে গাঁৱত যাব লাগে বেচিকলি অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে কিন্তু এটা বিহাৰৰ ল'ৰা হওক আর বিহাৰৰ যে দুৰ্গতিটো এনেকুৱা এটা চাই আছো আমি তোমাৰ গাঁৱৰ ঘৰত কাৰো পঢ়াই কৰাৰ স্কুল নাই এটা কাম কৰাৰ জায়গা নাই বহুত বহুত প্ৰব্লেম আছে তো যদি ঘৰৰ ল'ৰাৰ ঘৰক নাচায় কোনে চাব তো সেইকাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কম মাদাৰলেণ্ড কলিং সেইকাৰণে তাত যাব লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমবাসীৰ বাবে আন এটা বেয়া খবৰ জনাবলৈ লৈছোঁ। পদত্যাগ কৰিলে বৰ্তমান লখিমপুৰৰ আৰক্ষী অধীক্ষক এনকাউণ্টাৰ স্পেচিয়েলিষ্ট আনন্দ মিশ্ৰই 18 ডিচেম্বৰ তাৰিখে এক পত্ৰৰ জৰিয়তে পদত্যাগৰ কথা অৱগত কৰে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ ঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক। তেওঁ আছিল 2011 চনৰ অসম মেঘালয় কেডাৰৰ IPS বিষয়া আৰু তেওঁ জনাইছে যে অহা 16 জানুৱাৰীৰ পৰা ভাৰতীয় আৰক্ষী সেৱাৰ পৰা তেওঁ সম্পূৰ্ণভাৱে পদত্যাগ কৰিব বিচাৰিছে। আৰু তেওঁ পত্ৰখনত লিখিছে যে স্বত্বহীন পদত্যাগ কৰিছোঁ মই, আৰু তেওঁ লিখিছে যে তেওঁ কিছুমান সামাজিক কাম কাজ আৰু ব্যক্তিগত কাম কাজত গভীৰভাৱে মনোনিৱেশ কৰিব বিচাৰিছে, সেইকাৰণে তেওঁ পদত্যাগ কৰিব বিচাৰিছে। আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছুপাৰ কাপ আনন্দ মিশ্ৰই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব এইটো স্পষ্ট হৈ পৰিল তেওঁ পদত্যাগৰ লগে লগে। আগন্তুক বিহাৰৰ লোকসভা নিৰ্বাচনত বাক্সাৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া অলপ গাঁৱত যাওঁ গাঁৱত গৈ অলপমান থাকিব লাগে হয় ন দেউতাৰ লগত গাঁৱত গৈ অলপ থাকো নিজৰ তাত মানুহ আছে বহুত বিচাৰে কি আপুনি ইমানটো IPS হৈ গ'লে নিজৰ কাৰণে যি আছে আমাৰ গাঁৱটো কোনে চাব পৰিবাৰক কোনে চাব নাই সেইটো মানে ওলাইছে মানে মনততো যি আহে মানুহ ক'ব পাৰে সোশ্যাল কথা ক'লে মানুহ পলিটিকেলি কয় কিন্তু কি হ'ব আগতো কোনো নাজানে আপুনিও নাজানে আগে আপুনি হয়তো আগে কি হৈ যাব বাট মই গৈ অলপমান চাওঁ কেনেকুৱা জীৱনটো কোনফালে আগবাঢ়ে ইমান প্লানিং নাই লেটছ সি কি হয় নাই সেইটোতো বিচাৰে আমিতো মানে এইটোতো কোৱা নাই আমিতো কাৰো কোনো বেয়া কাৰণে যোৱা নাইতো আমিতো ইমান ভাল আছো এটা জিলাত SP দি ৰাখিছে তো আৰু কি ভাল কৰিব কাৰো লগত ইমান ভাল এটা সুযোগ দিছে কাম কৰাৰ কাৰণে এইটো কোনো একদম নাই মানে ইয়ালৈ ভাল কাৰ্ডাৰ নহয় মইতো কৈ থাকো অসমলৈ ভাল জাগা নাপাব আপুনি কাম কৰাৰ কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে যিটো জবৰ আগতো থাকে না এটা সৰু জীৱন আছে মই ভাবিলো এইটো খতম হৈ যাব নেকি এইটো কৰি কৰি সেইকাৰণে আৰু বস্তু আছে গাঁৱত যাব লাগে বেচিকলি অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে কিন্তু এটা বিহাৰৰ ল'ৰা হওক আর বিহাৰৰ যে দুৰ্গতিটো এনেকুৱা এটা চাই আছো আমি তোমাৰ গাঁৱৰ ঘৰত কাৰো পঢ়াই কৰাৰ স্কুল নাই এটা কাম কৰাৰ জায়গা নাই বহুত প্ৰব্লেম আছে তো যদি ঘৰৰ ল'ৰাৰ ঘৰক নাচায় কোনে চাব তো সেইকাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কম মাদাৰলেণ্ড কলিং সেইকাৰণে তাত যাব লাগে মই ইয়াত থাকি এটা IPSত থাকি মানে এটা বেলেগ টাইপৰ কাম কৰাটো নিজে বেয়া লাগে তো সেইকাৰণে আৰু কিছু নাই মানে দিছ ইজ এন আমেজিং মইতো কৈছো আই অলৱেজ লাভ মাই ইউনিফৰ্মটো এনেকৈ টাঙি ৰাখিম ৰ'জ চাম ইউনিফৰ্মটোতো মোৰ সদায় ভিডিঅ দিছ উইল বি মাই ফাৰ্ষ্ট এণ্ড লাষ্ট লাভ বাট য়েছ তাৰ লগত আৰু বহুত কৰা আছে সেইকাৰণে গৈছো নাথিং নেগেটিভ ইন দেট মই ক'ম যোনে য়াংষ্টাৰ্ছ আছে যদি ভাবি আছে এনেকুৱা মই ক'ম যদি চাৰ্ভিচ কৰিব লাগে IPS হ'ব লাগে মইতো ক'ম তালৈ ভাল চাৰ্ভিচ নহয় হা IPS লৈ ভাল চাৰ্ভিচ নহয় আৰু আছে চব চাৰ্ভিচৰ ভেৰিয়াছ মই IPSত আছো সেইকাৰণে মই কৈছো তালৈ ভাল চাৰ্ভিচ নহয় ডোন্ট টেক মাই এক্সাম্পল মই গৈ আছো কিউকি মই এটা বহুত ভাল কাম কৰাৰ চান্স পাইছো 12 বছৰ মই দবাকে কাম কিয়া হে তো ইমান মানে নিজকে একদম বাৰ্ণ আউট নিচিনা কৰি দিয়া নিচিনা কাম কৰিছো তাৰপিছত আৰু বহুত সৰু সৰু বস্তু আছে যিটো কৰিব মন যায় তো সেইটোৰ কাৰণে বাট দিছ ইজ আ বিউটিফুল চাৰ্ভিচ 10-12 বছৰটো কৰিবই লাগে মিনিমাম এইটো আহি তাৰপিছত যা ইচ্ছা হয় কিউকি বয়স যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় কি আৰু অলপ মেচিয়ৰ্ড কামৰ ফালে যাব লাগে অলপ আৰু ছ'চিয়েলি এংগেজিং কামত যাব লাগে তো সেইটো ভাবিছো কি আৰু যিটো ক'লো মই কি যিটো গাঁৱত গ'লে মই যে এটা বেয়া অৱস্থাত চাওঁ মোৰ নিজৰ ঘৰ আমি বনাব পাৰে যিটো মই কৈ থাকো তো এইটো কাৰণটো এইটো হোৱা নাই কি অভাৰঅল এটা এটা মিক্সড বস্তু আছে মোৰ গাঁৱত হয়তো এনেকুৱা মানুহ নাই যোনে মোৰ কাৰণে কৰি দিয়ে মই যদি কামো দিওঁ কোনে কৰিব নোৱাৰে কৰাৰ ইচ্ছা থাকিলেও তো পঢ়াই নাই হেল্থ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তো কোনে ঠিক কৰিব সেইটো ভাবিছো লেটছ সি আমি কেনেকুৱা তাত মদত দিব পাৰোঁ কি এইটো নেভাৰ গেট ডিমটিভেটেড কেতিয়াও না ভাবিব কি চাৰ্ভিচটো বেয়া কাৰণে এৰিছো মানে সেইটো বহুত পেশ্যনেট চাৰ্ভিচ হয় এইটো মানে বেয়াৰ কাৰণে এৰা নাই এইটো মানে এটা একটা বেলেগ পেশ্যন আছে আৰু এটা আৰু একটা পেশ্যন আছে সেইটো পাৰ্চিউ কৰাৰ কাৰণে কৰিছো তো যদি আমি আকৌ কৈ আছো যদি আপুনি এটা বস্তু ভাল পায় বেলেগ বস্তু আৰু ভাল পায় তো তাৰমানে এইটো হোৱা নাই কি প্ৰথম বস্তুটো আপুনি বেয়া পায় এইটো নহয় টাইম হৈছে কি আৰু
অলপ ছ'চিয়েলি যিটো ক'লো ৰেলেভেণ্ট কাম কৰিব মন যায় কি যদি আমি কিছু কৰিছোঁ তো মানুহৰ কেনেকুৱা আমি ভাল হোৱাটো চাই লওঁ তো এতিয়া এটা টাফ ছাইড অফ লাইফ আছিলে অলপ এটা ছফ্ট ছাইড অফ লাইফ আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ মই আমাৰ সমাজক ভাল কৰিব পাৰোঁ মানে যিটো আমি জন কল্যাণৰ কাম কৰিব পাৰোঁ আমি যিটো ছ'চিয়েলি এফেক্টিভ আৰু ছ'চিয়েলি ৰেলেভেণ্ট কাম কৰিব পাৰোঁ একটা জীৱন আছে এক জীৱন শ্ৰেষ্ঠ জীৱন বনাই যাব লাগে মানে এটা কামত জবৰদস্তি থাকিব নালাগে কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে ভাল বেয়া নকম তো বেলেগ কৰা তো এইটো কৰি ল'ব লাগে এটাই জীৱন আছে বাৰ বাৰ জীৱন নাপায়